চাবলৈ নকৰো কেতিয়াবাৰ কাৰণে দিছে অৱশেষত জালত পৰি পাইজৰ হাজৰিকা ওৰফে ডেনিছ ধৃত প্ৰবঞ্চকটোৰ পৰা দুটা নকল পিষ্টল মোবাইল ফোন ও আই কাৰ্ড উদ্ধাৰ কৰিছে জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে এচিপি ৰিংকু কলিতা খাকী পোছাকত প্ৰিয় দৰ্শক মাক দেউতাকে ল'ৰা ছোৱালীক কিমান কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰে ফাইনেন্সিয়েল ফালৰ পৰা খোৱা বোৱা ফালৰ পৰা পঢ়া শুনা ফালৰ পৰা বহুত কষ্ট কৰি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে কিছুমানে চাকৰি কৰি পেলাই দূৰত থাকি পেলাই ল'ৰা ছোৱালীক পঢ়া শুনা কৰোৱায় কিছুমানে ব্যৱসায় কৰি পেলাই কৰোৱায় আৰু কিছুমানে নানা ধৰণৰ কামত ব্যস্ত হৈ পেলাই দিন হাজিৰা কৰি পেলাই ল'ৰা ছোৱালীক তুলি তালি ডাঙৰ দীঘল কৰে আৰু এজন সুনাগৰিক এজন ডাঙৰ মানুহ বনাব বিচাৰে আৰু এদিন সেই ল'ৰাজন সমাজত এজন ভাল মানুহ হিচাপে নিজকে গঢ় দি পেলাই মাক দেউতাকক যাতে সেই সপোন পূৰা কৰে মাক দেউতাকৰ যি আশা থাকে যি সপোন থাকে সেই সপোন যাতে পূৰা কৰে আৰু মাক দেউতাকক ভৱিষ্যতত এটা বুঢ়া কালত যাতে ল'ৰাটোৰ পৰা কিছুমান সুবিধা পায় বা ল'ৰাটো এটা সময়ত চাবৰ কাৰণে মাক দেউতাকৰ যাতে সাৰথি হয় সেইকাৰণে মাক দেউতাকে বহুত মানে কষ্ট কৰি পেলাই টকা পইচা খৰচ কৰি পেলাই এটা টাইমত ল'ৰা ছোৱালীক তুলি তালি ডাঙৰ দীঘল কৰে আৰু ল'ৰা ছোৱালীবোৰ এনেকুৱা কিছুমান উঠি অহা ল'ৰা ছোৱালী মাক দেউতাকে ইমান কষ্ট কৰাৰ ফলত যেতিয়া ডাঙৰ হয় হাই ছেকেণ্ডেৰী পাছ কৰে আফটাৰ গ্ৰেজুৱেশ্যনৰ পিছত তেতিয়া মাক দেউতাকৰ সেই সময়ত মাক দেউতাকে ভাবে যে ল'ৰাটোৱে কিবা এটা ফল ধৰিব গছ এজোপা তুলি তালি ডাঙৰ দীঘল কৰিছোঁ সেই সময়তে ফল ধৰিব ফল ধৰাৰ সময়ত তেওঁলোকৰ বহুত আশা থাকে অন্তিম সময় সেই সময়ত যে ল'ৰাটো কিবা এটা কৰক কিবা এটা পাওক চাকৰি এটা পাওক ব্যৱসায় এটা কৰক ভাল মানুহ এটা হওক মাক দেউতাকে সেইখিনি গোটেই পৰিয়ালৰ ওচৰত বা মানুহৰ ওচৰত চৰ্চা কৰি থাকে সেই ল'ৰা ছোৱালীক গম নোপোৱাকৈ যে ল'ৰাটো ভাল হওক বুলি ল'ৰাটো ছোৱালীলৈ সদায় চিন্তা কৰি থাকে আৰু কিছুমান ল'ৰা ছোৱালী সেই মাক দেউতাকৰ যি আশা যি সপোন ভৰিৰে মোহাৰি পেলাই কিছুমান এনেকুৱা নকৰা কাম কৰি আছে এতিয়া আপোনালোকে এটা কথা চাওকচোন থাৰ্ড গ্ৰেডৰ আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰিৰ কাৰণে ল'ৰা ছোৱালীয়ে কিমান কষ্ট কৰি আছে কোনোবাই ফিল্ডত দৌৰ মাৰি আছে পুলিচৰ চাকৰি ল'বৰ কাৰণে কোনোবাই ডেইলি মানে পঢ়া শুনা কৰি আছে ইণ্টাৰভিউত পাছ কৰিবৰ কাৰণে কিমান লাগি আছে ল'ৰা ছোৱালী নিজকে কিবা এটা কৰিবৰ কাৰণে বা যাৰ বয়স পাৰ হৈছে কেনেকৈ এটা ইণ্ডাষ্ট্ৰি খোলোঁ কেনেকৈ এটা বিজনেছ এটা কৰোঁ কেনেকৈ এটা মানে ঘৰখনত এটা ডেভেলপমেণ্টৰ কথা চিন্তা কৰে ঘৰখন কেনেকৈ উন্নতি পথত আগুৱাই লৈ যাওঁ সেইবোৰ কথা চিন্তা কৰে আৰু কিছুমান ল'ৰা ছোৱালীক এনেকুৱা কি হৈছে ভাবি পোৱা নাই এটা কামত এটা সময়ত ল'ৰা ছোৱালীবোৰ যেতিয়া সৰু হৈ থাকে যেতিয়া ক্লাছ 10লৈকে পঢ়ি থাকে তেতিয়া একো ক'বলগীয়া নাথাকে কোনোবা এটা কিবা বেয়া এটা কাম কৰিছে ক'ৰবাত কিবা এটা মানে ভুল এটা কৰিছে সেইটো তেতিয়া গ্ৰহণযোগ্য হয় কাৰণ ল'ৰাটো এতিয়া মেচিয়ৰ্ড হোৱা নাই যিহেতু সেইখিনি কাম কৰিছে সেইখিনি মানুহে ইমান মানে ধৰাধৰি নকৰে বা ইমান এটা মানুহে গুৰুত্ব নিদিয়ে কিন্তু আফটাৰ হাই ছেকেণ্ডেৰীৰ পিছত বা গ্ৰেজুৱেশ্যনৰ পিছত যদি ল'ৰা এটাই যদি বেয়া বুলি এটা যিটো বস্তু বেয়া তেওঁ মানে দেখিছে যে এইটো ভাল এইটো বেয়া বুজি পোৱাৰ পিছতো যিটো বেয়া কাম যিটো এটা মানে সমাজৰ কাৰণে ক্ষতিকাৰক তাৰ নিজৰ লাইফ কেৰিয়াৰ বৰবাদ হৈ যাব সেইটো জানি শুনি ল'ৰা এটাই যেতিয়া সেইটো কাম কৰিবলৈ যাব আপোনালোকে কি বুলি ক'ব কওকচোন ল'ৰাটো কিবা ব্ৰেইনৰ গণ্ডগোল হৈছে কিবা মস্তিষ্কৰ চাইকেট্ৰিকৰ প্ৰব্লেম হৈছে নে কি হৈছে ল'ৰাটো গতিকে চাওক আপোনালোকে এই অসমত এতিয়া কি হৈ আছে আপোনালোকে চাওক মাজতে তেজপুৰত আজি বহুত দিনৰ আগতে আপোনালোকে সকলোৱে গম পায় এজন চাব ইন্সপেক্টৰ তেওঁ মানে কাপোৰ পিন্ধি পেলাই মাজতে গাড়ী বাইক চাইক ধৰি পেলাই পইচা ইচ্ছাও ল'লে ফাইন চাইনো কাটিছিলে সেইটো ঘটনা চবেই সকলোৱে জানে অল অসমত সেইটো কথা গম পায় যে তেজপুৰত ডুপ্লিকেট এছআই ওলাইছে বুলি তাৰপিছতে আকৌ এজন ডুপ্লিকেট DSP ওলালে চাওক আপোনালোকে সম্পূৰ্ণ আৰক্ষীৰ পোছাকত মহানগৰীত বিভিন্ন স্থানত প্ৰয়োগ কৰিছে আৰক্ষী বিষয়া ওলাইছে এচিপি ৰিংকু কলিতা খাকী পোছাকত কৰিছে মহানগৰীত ভুৱা আৰক্ষী বিষয়া আৰক্ষীৰ জালত ভুৱা আৰক্ষীৰ পোছাক পৰিধান কৰি নিজকে জালুকবাৰীৰ এচিপি বুলি ঘূৰি ফুৰা ভুৱা আৰক্ষীক গ্ৰেপ্তাৰ হতাশিল আমবাৰী আৰক্ষী ৰিংকু কলিতা নামৰ যুৱকজনে সম্পূৰ্ণ আৰক্ষীৰ পোছাকত মহানগৰীত বিভিন্ন স্থানত প্ৰয়োগ কৰিছে ইয়াৰ পিছতে আকৌ এজন CBI ওলালে গুৱাহাটীত খানাপাৰাত ডিউটি কৰা এজন DSP DSPৰ কাহিনী শুনিলে আচৰিত হ'ব আপুনিও ভাবিবলৈ বাধ্য হ'ব গুৱাহাটীত এইবোৰ কি চলি আছে প্ৰথমে DSP জনক ভালকৈ চাওক নাম এখেতৰ ফাইজুৰ হাজৰিকা ওৰফে ডেনিছ খাকী পোছাক
পিন্ধি কঁকালত পিষ্টল জড়ি 15 আগষ্টত খানাপাৰাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ ডিউটিও কৰিছিল DSP ডেনিছে। পিছে আচৰিত কথাটো হ'ল ফাইজুৰ হাজৰিকা ভুৱা DSPহে। আগতে কাঠৰ বেপা কৰিছিল, এতিয়া DSP হৈ গুৱাহাটীত টহল দিয়ে। আৰক্ষীৰ পোছাকত এনেদৰে দেখি কোনে নক'ব এইজন ভুৱা DSP বুলি। ডেনিছে কেতিয়াবা CBI বিষয়া, কেতিয়াবা ASI বুলি চিনাকি দিছিল। আৰক্ষীৰ পোছাকৰ সুযোগ লৈ বিভিন্ন কুকাৰ্য কৰিছিল এইগৰাকী ডেনিছে। আৰক্ষীৰ পোছাক পিন্ধি গুৱাহাটীৰ বিভিন্ন স্থানত টহল দি ফুৰা ফাইজুৰ হাজৰিকা 6 মাইলৰ ভাড়াঘৰত থাকে। ফাইজুৰৰ আচল ঘৰ মঙলদৈ। পিছে দিন বেয়া আছিল ফাইজুৰ ওৰফে ডেনিছৰ। আৰক্ষীৰ পোছাক পিন্ধি থিয় হৈ আছিল জালুকবাৰীৰ বাছ স্থানত। ডেনিছৰ চাল চলন দেখি সন্দেহ উপজিছিল জালুকবাৰী আৰক্ষীৰ। অৱশেষত সোধপোছ কৰাতহে ওলাল উৰহী গছৰ ওৰ। খাকী পোছাক পিন্ধি কঁকালত পুতলা পিষ্টল টহল দি ফুৰা DSP ডেনিছক অৱশেষত জালুকবাৰী আৰক্ষীয়ে আটক কৰে। তাৰ পাছতে ডেনিছক লৈ 6 মাইলৰ আনন্দ নগৰত থকা ভাড়াঘৰত তালাচী চলাই আৰক্ষীয়ে ভাড়াঘৰৰ পৰা জব্দ কৰে 2টা নকল পিষ্টল, ভুৱা ID কাৰ্ড, মোবাইল ফোন। কিয় বোলে এনেকুৱা কৰিছে? মই ফটো উঠিছিলোঁ ৰুমৰ ভিতৰতে ধৰিলে আপোনাক। কালি মই আহিছিলোঁ খানা খাবলৈ, তাৰ পৰা লৈ আহিছোঁ। ক'ত খানা খাবলৈ আহিছিলে? আকৌ SSB এজন হাবিলদাৰ ওলালে, এজন ল'ৰাই SSB কাপোৰ পিন্ধি পেলাই। চাওক, আপোনালোকে চাওক। কোন ডিপাৰ্টমেণ্টৰ কাম কৰা তুমি? কোন ডিপাৰ্টমেণ্ট? কোনটো ৰেজিমেণ্ট কি? নাম্বাৰ কিমান? ড্ৰাইভাৰ কিমান? তোমাৰ সেইটো কি পালা? নাম কি? নেমপ্লেটত নাম নাই যে? নাম মানে নাম নাই যে নেমপ্লেটত? অঁ, নামটো উঠাই দিছে কিয়? গাড়ী চলালে নামটো নালাগে নেকি? ক'ত আহিছিলা ইয়াতে? ইয়াতে ক'ত আহিছিলা? ইয়াত মই ঘৰত মই ইয়াত নাৰাখে নাৰাখে। কি নাম কি তোমাৰ? জয়দেৱ কি? ক'ত যাব ঘৰত এতিয়া? মই কামাখ্যা যাম। ইয়াতে কিয় নামিছিলা? কিমান নম্বৰ তোমাৰ তাত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে? ৰেজিমেণ্ট নাম্বাৰ কিমান? ৰেজিমেণ্ট নাম্বাৰ কিবা আছে নে নাই? কোন বেটেলিয়ন কি? বেটেলিয়ন কি নাম্বাৰ? কোন বেটেলিয়নৰ? তুমি যে ID কিবা আছে নে তোমাৰ লগত? একো নাই তোমাৰ লগত। তেনেকৈ তোমাৰ কাগজ তোমাৰ কাগজ দেখি আছে, মোৰ ঘৰৰ পৰাই কেনেকৈ হ'লা? তোমাৰতো ড্ৰেছটো হাবিলদাৰৰ হয় ন? ড্ৰাইভাৰ প্ৰমোশ্যন, ড্ৰাইভাৰে লগে লগে প্ৰমোশ্যন পায়। কোন জেগাত চাকৰি? চব কাগজখন দেখুৱাই দিছে। চাবলৈ নকৰোঁ কেতিয়াৰ কাৰণে দিছে? তুমিতো চাকৰি কৰা বুলি কৈছিলা ড্ৰাইভাৰত, কি ক'বা এই ক্ষেত্ৰত? এইখিনি দেখিলে চাওকচোন, নকৰা কাম কৰিছে। যিটো বয়সত মাক বাপেকে এটা ল'ৰাটোৰ পৰা কিবা এটা ফল ধৰিব, কিবা এটা আশা কৰি অন্তিম সময়, যিটো সময়ত ল'ৰা ছোৱালীয়ে চাকৰি পোৱাৰ সময়, যিটো ল'ৰা ছোৱালীয়ে যিটো সময়ত কিবা এটা গ্ৰ' কৰিবৰ কাৰণে বিজনেছৰ ক্ষেত্ৰত কিছুমান ভাল কাম কৰি কেনেকৈ ঘৰখন উন্নতি পথত আগুৱাই লৈ যাব ল'ৰাটো, সেই সময়ত চিন্তাধাৰাবিলাক সেইটো সময়ত কৰাৰ সময়। আৰু সেইটো সময়তে এনেকুৱা কিছুমান কাম কৰিছে, জানি বুজি কৰিছে। চাওক, গতিকে পুলিচৰ যদি ভাই ইমান তোমালোকৰ DSP চাকৰি এটা ল'বলৈ মন গৈছিলেই, যদি তোমালোকৰ মানে CBI হ'বলৈ মন গৈছিলেই, যদি তোমালোকৰ SSB এজন হাবিলদাৰ, SSB জোৱান যদি চাকৰি ভৰ্তি হ'বলৈ মন গৈছে, কষ্ট কৰক না, কষ্ট কৰা তোমালোকে। কষ্ট কৰিলে অন্ততঃ এদিন ন এদিন তুমি তোমাৰ যি কষ্টৰ ফল তুমি পাবাই, এদিন তুমি চাকৰিত তুমি ছাকচেছ হ'বাই। তুমি এনেকুৱা ডুপ্লিকেট কাম এটা কৰিছা, নকৰা কাম এটা কৰিছা, ক্ৰাইম এটা কৰিছা তুমি। এইবিলাক সমাজৰ কাৰণে তোমালোকে কি চিন্তা কৰিছা? সমাজখন আগবঢ়াই লৈ যাব লাগিব। আৰে এনেকুৱা ডুপ্লিকেট কামবিলাক কৰিলে ভাল মানুহ কয় নেকি? তোমাৰ মা দেউতাৰ ইমান কষ্ট কৰি তোমালোকৰ তুলি তালি ডাঙৰ কৰিলে, তেওঁলোকৰ মান সন্মান গ'ল, গোটেই পৰিয়ালটোৰ গ'ল, ওচৰ চুবুৰীয়া গোটেই গাঁওখনৰ মান সন্মান গ'ল, গোটেই অসমত এটা বদনাম হৈ আছে। গতিকে কিবা এটা যদি তোমাৰ ইণ্টাৰেষ্ট হয়, তুমি নাটক কৰিছা, থিয়েটাৰ কৰিছা, ক'ৰবাত ভাওনাত কিবা এটা যেতিয়া হাস্যকৰ কিবা এটা নাটক কৰিছা, সেইবিলাকত কাপোৰ এযোৰ পিন্ধাটো সেইটোতো কোনো ডাঙৰ কথা নহয়। সেইটো আপুনি কাপোৰ এযোৰ পিন্ধিব পাৰে, সেই তোমালোকে কাপোৰ পিন্ধি পেলাই সেইবিলাক নাটক চাটক থিয়েটাৰ কৰিব পাৰা।
কিন্তু এনেকুৱা কাপোৰ এযোৰ তোমাৰ মন গ'ল বুলি কাপোৰ এযোৰ চিলাই পেলাই ইয়াত একদম চিন্তা কৰকচোন কেনেকুৱা প্ৰি প্লেন কৰিছে। কাৰণ কাপোৰযোৰ চিলাওঁতে পুলিচৰ পোছাকযোৰ চিলাওঁতে এনেকুৱা ঠগিছে, ছোৱালীজনীৰ দেউতাকক গৈ ঠগিলেগৈ, দৰ্জী কৰিছিলে, কাপোৰযোৰ চিলাই দিলে, তাৰপিছত DSPৰ পোছাক লগাই লৈছে, ষ্টাৰ লগাই লৈছে। আৰে এজন মেচিয়ৰ্ড ল'ৰাই এনেকুৱা কৰিব পাৰে নেকি? তোমালোকক লৈ অসমৰ কি উন্নতি কৰিবা কোৱাচোন? অসমক লৈ পেলাই তোমালোকে কিবা এটা তোমালোকৰ ওপৰত কি আশা কৰিব? মা দেউতাকে তোমাৰ কি আশা কৰিব? গতিকে ভাই, যিবিলাকত তোমালোকৰ যিটো লাইফটো ধ্বংস হোৱাৰ কথা চান্স থাকে, যিটো তোমাৰ কেৰিয়াৰ বৰবাদ হোৱাৰ চান্স থাকে, আজি চাকৰিৰ ক্ষেত্ৰত ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত থানাখনৰ পৰা এটা ৰিপৰ্ট লাগিব। গতিকে তোমাৰ যদি এনেকুৱা এটা ক্ৰাইম তুমি কৰি থোৱা, তোমাৰ যদি এনেকুৱা ৰেকৰ্ড এটা থাকে, তুমি কেনেকৈ চাকৰি বাকৰি পাবা ভৱিষ্যতে? এইটোতো এনেকুৱা নহয় বোলে 3 মাহৰ পিছত নাইকিয়া হৈ যাব, চিভিল বেয়া হৈছে 5 বছৰৰ পিছত বেংকে আকৌ লোন দিব, তেনেকুৱাতো নহয় ৰেকৰ্ডটো। গতিকে কিয় তোমালোকে ধ্বংস কৰিবলৈ তোমালোকে নিজকে ধ্বংস কৰি লৈছা? গতিকে অলপ চিন্তা চৰ্চা কৰি পেলাই নিজৰ লাইফটো আগবঢ়াই লৈ যাব লাগে। এইটো সময় তোমালোকৰ ধেমালি কৰা সময় নহয়। আৰু মাক দেউতাক গাৰ্জেনে কেনেকুৱা মানুহ, ঠিক আছে, ল'ৰাটোৱে কিবা এটা ভুল কৰিলে, যদি সি ক্ৰাইম কৰিছে, ক'ৰবাত সেই পোছাকযোৰ পিন্ধি পেলাই যদি কাৰোবাক টকা ডিমাণ্ড কৰিছে, কাৰোবাক মানে ক'ৰবাত থানাখনত গৈ ডুপ্লিকেট কথাবোৰ কৈছে, যেনেকৈ তেজপুৰৰ ল'ৰাটো গৈ পেলাই ফাইন কাটি পেলাই পইচা ল'লে, যদি ক্ৰাইম কৰিছে তেতিয়া আপোনালোকে প্ৰশাসনৰ ওচৰত একো ক'ব নালাগে। যদি ল'ৰাটো এনেই পোছাকযোৰ পিন্ধি পেলাই ক'ৰবাত ফটো এটা মাৰিছে, ক'ৰবাত ওলাই গৈছে, কিবা কৰিছে, তাক পুলিচে আৰে বেয়া এনি কাম এটা কৰিলে পুলিচে গ্ৰেপ্তাৰ কৰিবই, পুলিচে তাক ধৰি আনিবই। কিন্তু আপোনালোকে এজ এ গাৰ্জেন হিচাপে, আপোনালোকে গৈ কিয় প্ৰশাসনৰ ওচৰত আপোনালোকে এটা মানে নিজকে এটা গ্ৰাণ্টাৰ হ'ব পৰা নাই যে ঠিক আছে মোৰ ল'ৰাটো এনেকুৱা ভুল কৰিলে, নেক্সট টাইমত সি কোনোদিনা তেনেকুৱা নকৰে, তাক 2 চৰ আপোনালোকে দিয়ক প্ৰশাসনৰ ওচৰতে। সেই আৰক্ষী বিষয়াজনো তেতিয়া চিন্তা কৰিব, হয় নিজৰ মাক দেউতাকে যেতিয়া আগবাঢ়ি আহিছে তেতিয়া তাক আমি ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই এটা প্ৰথমবাৰৰ কাৰণে এটা চান্স দিব পাৰে। গতিকে আপোনালোকে যদি গাৰ্জেনে আগবাঢ়ি নাযায়, আপোনালোকে মুখেৰে একো নেমাতে, ল'ৰাটোক মানে আৰু গুৰ মাৰি আপোনালোকে মানে খালত পেলাই দিছে। আপোনালোকে দেখিছোঁ এটা ভিডিঅ'বোৰ আমি পাইছোঁ, কিন্তু কোনো গাৰ্জেনে মাত মতা নাই, মনে মনে আছে। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ মানুহৰ ভুল হৈ যায়, মানুহ মাত্ৰই ভুল থাকেই, মানুহৰ ভুল হৈ যায়। যদি সি ক্ৰাইম কৰিছে বেলেগ কথা, ক্ৰাইম যদি কৰা নাই, এনেই কাপোৰযোৰ পিন্ধি পেলাই ক'ৰবাত যদি ওলাই গৈছে, পুলিচক কোনোবাই খবৰ দিছে, পুলিচেতো যাবই, আইনে ধৰিবই। গতিকে আপোনালোকে গ্যাৰাণ্টাৰ এটা দিয়ক, গাৰ্জেনে গ্যাৰাণ্টাৰ লওক, আপোনালোকে এটা সুবিধা দিয়ক, এটা চান্স দিয়ক। আৰু যিখিনি কিছুমান ল'ৰা ছোৱালীয়ে আপোনালোককো সেইখিনি কথা অৱগত কৰা হ'ল, আপোনালোকে নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰক, ভৱিষ্যতৰ কথা চিন্তা কৰক, অসমৰ উন্নতি, আপোনালোকে নিজৰ ঘৰখন উন্নতি কৰিলে অসমৰ উন্নতি হ'ব, জেগাডোখৰ উন্নতি হ'ব, গাঁওখনৰ উন্নতি হ'ব। আপোনালোকে সেইবোৰ কথা চিন্তা কৰক। এনেকুৱা ডুপ্লিকেট কাম কৰিবলৈ জনা বুজা ল'ৰা এটা হৈ পেলাই এনেকুৱা কাম কৰিব নিবিচাৰিব। গতিকে এইখিনিকে আপোনালোকক আজি এই ভিডিঅ'ৰ মাধ্যমৰ যোগেদি আপোনালোকক কিছুমান কথা সজাগ হৈ থাকিবলৈ অনুৰোধ জনালোঁ। যদি মই এইখিনি কথা কওঁতে কিবা ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।